Hello everyone and welcome back to Math Bolt Master আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো তো লাষ্ট ভিডিঅ' সেশনটোত আমি কথা পাতিছিলোঁ altitude of a triangle তো কিবা এটা যদি আমাক ট্ৰায়াংগল দিয়া আছে তো altitude ওলাবৰ কাৰণে আমি কি কৰোঁ আমাক লাগিব এটা বেছ এটা লাগিব আৰু আমি কি কৰিম সেই বেছটোৰ অপজিট সাইড ঠিক আছে অপজিট সাইডৰ পৰা আমি কি কৰিম এটা পাৰপেণ্ডিকুলাৰ লাইন সেই বেছৰ ওপৰত ড্ৰ কৰিম সেইটোৱে হৈ যাব altitude আজি আমি এটা ডিফাৰেণ্ট আইডিয়াৰ ওপৰত ডিছকাছ কৰিম যোনটো হৈছে মিডিয়ান ঠিক আছে মিডিয়ানটো অলপ ডিফাৰেণ্ট বস্তু হয় প্ৰথমতে আমি বুজি লওঁ মিডিয়ান মানেনো কি হয় ঠিক আছে একেবাৰে চিম্পল কনচেপ্ট হয় চ' লেটছ চে আমাৰ তাত এটা ট্ৰায়েংগল দিয়া আছে এ বি চি তো আমি এটা কাম কৰোঁ আমাৰ যোনটো বেছ হয় এই ট্ৰায়েংগলটোৰ বেছ যেনিবা আমি এজিউম কৰোঁ এইটো বি চি যিহেতু ফ্ল'ৰৰ লগত এইটো আছে একেলগে তেনেহ'লে এই বি চিৰ লেংথ কিমান হ'ব সেইটো লেংথটোৰ কাৰণে আমি কি কৰিম এই স্কুৱেৰকেইটাক মেজাৰ কৰিম তো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 তো টোটেল 14টা স্কুৱেৰ আছে ঠিক আছে তো 14ৰ আধা যদি লওঁ এইটো 7টা হ'ব তো 1 2 3 4 5 6 7 তো এইখিনিত হ'ব ঠিক এইখিনিৰ পৰা যদি আমি কাউণ্ট কৰোঁ 1 2 3 4 5 6 7 তো এইখিনি হ'ল 7 এইখিনি হ'ল 7 তো এইটো কি হৈ গ'ল এইটো হৈ গ'ল এই পইণ্টটোকেইটা নাম দি দিওঁ যেনিবা ডি ঠিক আছে তো ইয়াতে ডি যোনটো হ'ব এইটো হৈ যাব মিড পইণ্ট ডি ইজ দ্য মিড পইণ্ট হৈছে এনেকুৱা এটা পইণ্ট যোনটো বি চিক একদম একজেক্ট মাজত আছে ডি ইজ দ্য মিড পইণ্ট অফ midpoint of BC বা আমি এনেকুৱাকৈ ক'ব পাৰোঁ যে BDৰ যিমান লেংথ হ'ব সেইটো DCৰ লেংথ একজেক্টলি ছেম টু ছেম হ'ব এতিয়া আমি যদি এই BC ছাইডটোৰ অপজিট ভাৰ্টেক্সটো কি আছে এতিয়া এই BC ছাইডৰ কথা পাতি আছোঁ এইটোৰ অপজিট ভাৰ্টেক্স হৈছে এ এতিয়া এই ভাৰ্টেক্সৰ পৰা এই ডি পইণ্টটো যদি আমি জইন কৰি দিওঁ ঠিক আছে এইটো আমি জইন কৰি দিওঁ আমাৰ তাত ৰুলাৰ আছে তো এইটো আমি জইন কৰিবলৈ চেষ্টা কৰোঁ আৰু অলপ ৰোটেট কৰি লওঁ আৰু অলপ ভালকৈ ৰোটেট কৰি লওঁ যাতে আমি যিমান পাৰোঁ একুৰেট বনাব পাৰোঁ 57ত আহি যাব অ'কে তো এতিয়া আমি এটা কাম কৰোঁ এই ভাৰ্টেক্স এ আৰু আমাৰ যোনটো মিড পইণ্ট আছে এইটোক আমি জইন কৰি দিওঁ ঠিক আছে তেনেহ'লে আমাৰ এই যোনটো আমি পালোঁ এই যোনটো এটা লাইন পালোঁ এ ডি এই এ ডিটো হৈ যাব কি মিডিয়ান অফ দ্য ট্ৰায়েংগল তো এইটোকে কোৱা হয় মিডিয়ান এ ডি ইজ দি মিডিয়ান এ ডি ইজ দ্য মিডিয়ান কাৰ মিডিয়ান হয় মিডিয়ান অফ ট্ৰায়েংগল এ বি চি তো ট্ৰায়েংগল এ বি চিৰ মিডিয়ান হয় এতিয়া মিডিয়ানৰ কেইটামান প্ৰপাৰ্টি আছে আমি যে ইয়াক ডিভাইড কৰি দিলোঁ ইয়াতে এটা বহুত ইণ্টাৰেষ্টিং প্ৰপাৰ্টি আহে যে আমাৰ যোনটো এৰিয়া আছে এৰিয়া অফ এতিয়া দেখাই পাইছে এতিয়া দুটা ট্ৰায়েংগলত ডিভাইড হৈছে এটা হৈছে ট্ৰায়েংগল এ বি ডি আনটো ট্ৰায়েংগল হৈছে এ ডি চি তো এৰিয়া অফ ট্ৰায়েংগল এ বি ডি এই ট্ৰায়েংগলটো যোনটো এৰিয়া হ'ব একজেক্টলি কি হ'ব ইকুৱেলছ টু হ'ব এৰিয়া অফ ট্ৰায়েংগল ADC তো এই দুটা ট্ৰায়েংগুলাৰ এৰিয়া একদম ছেম টু ছেম হ'ব ঠিক আছে তো সেইটোকে কোৱা হয় মিডিয়ান এনেকুৱা এটা লাইন হৈছে যোনটোৱে এই লাইনটোৰ একচুৱেলি এটা পইণ্ট ডি পাম যোনটোৱে এটা ছাইড বি চিক ইকুৱেল পাৰ্টত ডিভাইড কৰিব আৰু সেই ছাইডৰ অপজিট ভাৰ্টেক্সৰ পৰা যদি আমি সেই পইণ্ট ডিটোলৈ জইন কৰি দিওঁ এটা লাইনেৰে তেনেহ'লে সেইটোৱে হৈ যাব মিডিয়ান অফ ট্ৰায়েংগল এ বি চি এতিয়া নেক্সট কথাটো হৈ যায় কি এটাই মিডিয়ান থাকিব নেকি আৰু এটাতকৈ বেছি মিডিয়ান হ'ব পাৰে নেকি অলপ ভাবি লোৱা য়েছ একচুৱেলি এটাতকৈ বেছি মিডিয়ান হ'ব পাৰে এতিয়া আমি এনেকৈ চাম চ' লেটছ এ চি যদি আমি ছাইডটো লওঁ ৰাইট তো এই এ চি ছাইডটোৰো কি থাকিব এইটোৰতো এটা মিড পইণ্ট এটা থাকিব তো সেই মিড পইণ্টটো যদি আমি আইডেণ্টিফাই কৰি লওঁ আৰু এই এ চিৰ অপজিট ভাৰ্টেক্সটো কি হ'ব বি তো বি পইণ্টৰ পৰা যদি আমি জইন কৰি দিওঁ সেই মিড পইণ্ট অফ এ চি সেইটোও হৈ যাব আমাৰ মিডিয়ান তো আমি এটা কাম কৰোঁ সেইটো আমি ড্ৰ কৰিবলৈ চেষ্টা কৰোঁ চ' লেটছ চে আমাৰ এ চি আছে ইয়াতে এ চি ছাইডটো আছে এ চি ছাইডটো অ'কে তো এইটো এতিয়া আমি মেজাৰ কৰিব চেষ্টা কৰোঁ এইটো এপ্ৰক্সিমেটলি ল'ম তো এতিয়া এইটো ইয়াৰ লগত কোইনচাইড হৈছে এইটোক আমি যদি 0 বুলি কৈ লওঁ তেনেহ'লে এইটো আমাৰ হৈ যাব 1 এইটো হৈ যাব আমাৰ 2 এইটো হৈ যাব 3 এইটো হৈ যাব 4 আৰু অলপ আছে 4.2 আছে তো তাৰমানে আমাৰ কি লাগিব 4.2ৰ আধা হৈ যাব আমাৰ 2.1 তো আমি এই পইণ্টৰ পৰা 2.1 লৈ ল'ম তো এইখিনি লৈছে 1 এইখিনি লৈছে 2 তো 2.1 চামৱেৰ এইখিনিত থাকিব অ'কে তো আমি কি পাই গ'লোঁ মিড পইণ্টটো পাই গ'লোঁ এইটোক আমি নাম দি দিওঁ ই এই মিড পইণ্টটোক আমি নাম দি দিছোঁ ই এতিয়া আমি কাম কৰোঁ বি আৰু ইক আমি জইন কৰি দিওঁ লেটছ চে তো ইয়াতে আমাৰ বি ই যোনটো হৈছে সেইটোও হৈ যাব এতিয়া মিডিয়ান বি ই ইজ অলছ' আ মিডিয়ান তো এই মিডিয়ানৰ যদি আমি ইউজ কৰোঁ এই মিডিয়ান কাম কৰোঁ মই অলপ এইখিনি এক্সট্ৰা বস্তুবোৰ গুচাই দিওঁ ইয়াৰ পৰা ইজ অলছ' দ্য
মিডিয়ান এইটো হৈ গৈছে আমাৰ মিডিয়ান অ'কে এতিয়া এই মিডিয়ানটো ট্ৰাইংগলটোক দুটা ইকুৱেল পাৰ্টত ডিভাইড কৰিব তাৰমানে কি এৰিয়া অফ কোনটো ট্ৰাইংগল এই তলৰ পাৰ্টটোলৈ যদি ল'ম বি ই চি এৰিয়া অফ ট্ৰাইংগল বি ই চি এইটোৰ এৰিয়া উইল বি এক্সেক্টলি ইকুৱেলছ টু এৰিয়া অফ ট্ৰাইংগল ওপৰটো বি ই এ বা এ বি ই লিখিলেও বেছি ইজি হ'ব বুজিবলৈ এ বি ই পাই গ'লোঁ আমাৰ অ'কে আৰু এটা মিডিয়ান পাই যাম তো আৰু এটা মিডিয়ান কোনটো হ'ব সেইটো এই চিৰ পৰা এ বিৰ মিড পইণ্টলৈ যাব লাগিব তো এতিয়া এ বিৰ যদি আমি মিড পইণ্টটো লওঁ এগেইন আমি অলপ সহায় লৈ লওঁ আমাৰ স্কেলটো বা ৰুলাৰৰ সহায় লৈ লওঁ এতিয়া আমি এটা কাম কৰোঁ অ'কে তো এইটো অলপ এপ্ৰক্সিমেটলি আমি মেজাৰ কৰিব চেষ্টা কৰোঁ তো এইটো আমি 0 বুলিকৈ ধৰি লওঁ তো এইটো হৈ যাব 1 2 3 4 5 6 এইটো হৈ গ'ল 7 আৰু এইটো হৈ যাব 8 এপ্ৰক্সিমেটলি 8 তাৰমানে আমাৰ কিমান লাগিব 8ৰ আধা হৈছে 4 তো 1 2 3 4 এইখিনি মানতে হ'ব আমাৰ মিড পইণ্টটো অ'কে তো আমি এতিয়া কি কৰিম চি আৰু সেই আৰু মিড পইণ্টটোক নাম দি দিওঁ এফ লেটছ এইটো হৈছে আমাৰ মিড পইণ্ট এফ তো আমি চি এন এফ জইন কৰি দিওঁ তো আমি পাই গ'লোঁ মিডিয়ান আৰু এটা মিডিয়ান পাই গ'লোঁ যোনটো হৈছে চি এফ চ' চি এফ ইজ অলছ' মিডিয়ান তো আমি ইন টোটেল 3টা মিডিয়ান পালোঁ এতিয়া এটা বস্তু ন'টিছ কৰিবা তো এইটো বস্তু আৰু মই এতিয়া নিলিখোঁ এই ওপৰৰ ট্ৰাইংগলটো যোনটো হ'ব চি এ এফ তাৰ এৰিয়া আৰু তাৰ তলৰ ট্ৰাইংগলটো চি বি এফ এই দুটাৰে এৰিয়া দুটাৰ এক্সেক্টলি ইকুৱেল হ'ব এতিয়া এটা বস্তু ন'টিছ কৰিছে যে মিডিয়ানটো সদায় ট্ৰাইংগলৰ ভিতৰত থাকে যেনেকৈ আমি লাষ্ট ভিডিঅ' ছেশ্যনটোত যেতিয়া আমি অল্টিটিউডৰ কথা পাতি আছিলোঁ এটা ট্ৰাইংগলৰ যদি অব্লিক এংগল থাকে তেনেহ'লে কি হৈ যায় অল্টিটিউডটো ট্ৰাইংগলৰ বাহিৰত হ'ব পাৰে ৱেৰাজ মিডিয়ানৰ কেছত কিন্তু সদায় আমাৰ যোনটো মিডিয়ানকেইটা থাকিব এই মিডিয়ানটো সদায় ট্ৰাইংগলৰ ভিতৰতেই থাকিব লাগিব কেলৈ এইটো একেবাৰে চিম্পল আইডিয়া হয় এইটো কোনো ডিফিকাল্ট হয় নাই লজিকেলি যদি চোৱা হয় আমি মিডিয়ান ওলাবৰ কাৰণে কি কৈছোঁ আমি যিয়ে ছাইড লওঁ যেনিবা পি চি ছাইড লওঁ চি এ লওঁ বা এ পি লওঁ মিড পইণ্টটোতো সদায় লাইনৰ মাজতে থাকিব ৰাইট সেই ছাইডৰ মাজতে থাকিব লাগিব তো সেইটোতো ট্ৰাইংগলৰ বাহিৰত যাব নোৱাৰে মিড পইণ্ট মিনিং হৈছে দুটা পইণ্টৰ মাজত থকা তো অবভিয়াছলি আমি যেতিয়া মিডিয়ানটো ড্ৰ কৰিম আমাৰ ট্ৰাইংগলৰ ভিতৰতে থাকিব তো আই হোপ এতিয়া ক্লিয়াৰ হৈ গ'ল মিডিয়ান মানে কি হয় তো মিডিয়ানৰ কাৰণে আকৌ এবাৰ লাষ্ট কৈ দিছোঁ তো এটা ট্ৰাইংগল আমি যদি লওঁ এ পি চি কোনোবা এটা ছাইড ল'লে হ'ল যিকোনো এটা ছাইড যেনেকৈ বি চি ল'লোঁ বি চিৰ মিড পইণ্টটো আমি লৈ লওঁ ডি অ'কে তো আৰু আমি কি কৰিম তাৰ অপ'জিট ভাৰ্টেক্স পইণ্টৰ পৰা যদি আমি এই ভাৰ্টেক্স পইণ্ট আৰু সেই মিড পইণ্টটোক জইন কৰি দিওঁ তো সেইটোৱে হৈ যাব এ ডিটোৱে হৈ যাব আমাৰ মিডিয়ান অ'কে আৰু এটা ইণ্টাৰেষ্টিং বস্তু ইয়াতে ন'টিছ কৰিব পৰা যে এই তিনিওটা মিডিয়ান কি হৈছে এটা ছিংগল পইণ্টতে ক্ৰছ কৰি আছে ৰাইট এই ছিংগল পইণ্টৰ এটা স্পেচিয়েল নাম হয় এইটো জি বুলি কৈছোঁ এইটোক কি কোৱা হয় চেণ্ট্ৰইড বুলি কোৱা হয় ঠিক আছে এতিয়া চেণ্ট্ৰইডৰ ডেফিনেশ্যন কি হ'ব এনেকুৱা এটা স্পেচিয়েল টাইপ অফ পইণ্ট য'ত তিনিওটা মিডিয়ানে ক্ৰছ কৰে আমি এনেকৈ ক'ম ইট ইজ দ্য পইণ্ট ৰাইট এইটো পইণ্টেটো হৈছে ইট ইজ দ্য পইণ্ট কি পইণ্ট অফ ইণ্টাৰছেকশ্যন এইটো ইণ্টাৰছেকশ্যন হৈছে ইট ইজ দ্য পইণ্ট অফ ইণ্টাৰছেকশ্যন অফ থ্ৰী মিডিয়ানছ অফ এ ট্ৰাইংগল তো এটা যিকোনো এটা ট্ৰাইংগল যদি দিয়া আছে সেই ট্ৰাইংগলৰ যদি আমি মিডিয়ানখিনি তিনিওটা মিডিয়ামে যদি ড্ৰ কৰিলোঁ তো সেই তিনিওটা মিডিয়ান সদায় এটা ছিংগল পইণ্টৰে ক্ৰছ হ'বই হ'ব তো সেই পইণ্টটোকে কোৱা হয় চেণ্ট্ৰইড বুলি কয়